যোৰহাটত আৰম্ভ হ'ল অসম গ্ৰন্থমেলা। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষৰ লগত সংগতি ৰাখি অসম প্ৰশাসন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত অসম গ্ৰন্থমেলা আজিৰে পৰা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত 10 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। এই গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই এগছি বন্তি জ্বলাই অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে। উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক বিশিষ্ট সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকা, বিশিষ্ট অভিধান প্ৰণেতা অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু বিশিষ্ট শিশু সাহিত্যিক শান্তনু তামুলী উপস্থিত থাকে। উল্লেখ্য যে এই গ্ৰন্থমেলাত অসমৰ লগতে ৰাজ্যৰ বাহিৰৰো আগশাৰীৰ বিভিন্ন প্ৰকাশনে অংশগ্ৰহণ কৰিছে। এই গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান 23 নৱেম্বৰত অনুষ্ঠিত হ'ব। এইটো সজাগতাটো ৰাইজৰ মাজতেই লাগিব। গতিকে কেনেধৰণে বৃদ্ধি কৰিব পৰাৰ দুটা উপায় আছে, যিটো আমি প্ৰথমতে নাকচ কৰিছোঁ। এটা হৈছে বেছি মানুহ আনিবৰ কাৰণে বাণিজ্য মেলা ইত্যাদিৰ আয়োজন কৰা, কিন্তু সেইটো কৰিলে মূল গ্ৰন্থমেলাৰ প্ৰতি মানুহৰ আগ্ৰহটো কমি যায়, সিফালে মানুহৰ ভিৰটো বাঢ়ি যায়। গতিকে গ্ৰন্থমেলাত মানুহৰ ভিৰৰ অৰ্থটো হ'ব লাগিব প্ৰকৃত গ্ৰন্থপ্ৰেমী আহিছে নে নাই। যদি প্ৰকৃত গ্ৰন্থপ্ৰেমী আহিছে তেতিয়াহে জনসমাগমটো আমি বেছিকৈ আশা কৰিম। গতিকে এটা জাগৰণ এনেকুৱা হ'ব লাগিব যে আমি ভাল কিতাপ পঢ়িম আৰু আমি কিতাপ পঢ়িম, কিতাপ পঢ়া এটা আন্দোলন লাগিব। কিন্তু কিতাপ আমি কোনবোৰ পঢ়িম, যদি সঁচাকৈ আমি বিচৰা ধৰণৰ আমাৰ মনে বিচৰা ধৰণৰ কিতাপ আমি নাপাওঁ, আমি কেলৈ পঢ়িম? আমি টানি আনি আমাৰ ল'ৰা ছোৱালী আমাৰ মা দেউতাক আমি কিতাপ পঢ়িবই লাগিব, আমি দাবী দিবতো নোৱাৰোঁ, দাবী কৰিবতো নোৱাৰোঁ। গতিকে মানসম্পন্ন পুথিৰ প্ৰকাশ হ'ব লাগিব আৰু মোৰ কিতাপ ওলাব লাগিব কাৰণে মই লিখিম। এইটো এটা সাংঘাতিক কথা হৈছে যে মোৰ কবিতা কিতাপ মই উলিয়ামেই, মোৰ গল্পৰ কিতাপ মই উলিয়ামেই, কিন্তু মই কি লিখিছোঁ এই লিখনিটোৰ মানটো চাব লাগিব যে ভাল গল্প, ভাল কবিতা, ভাল কাহিনী বা ওপৰৰ ধৰণৰ অনুবাদ যদি মানসম্পন্ন গ্ৰন্থৰ সৃষ্টি হয়, পাঠকে নপঢ়া কথা নাই। আৰু ভাল কিতাপ উলিয়ালেই যদি প্ৰকাশকে কিতাপ সুন্দৰকৈ উলিয়াব পাৰে, ছপা বন্ধাকে আৰম্ভ কৰি ভুল নহয়। কিছুমান কিতাপ আমি ভাষাটোৰ কাৰণেই পঢ়িব নোৱাৰোঁ, ইমান ভাষাৰ এটা অপপ্ৰয়োগ চলিছে। গতিকে সকলো ফালৰ এটা সজাগতা লাগিব। প্ৰকাশকে ভাল কিতাপ উলিয়াব লাগিব আৰু প্ৰকাশকৰ এটা সমস্যা এটা মই জানো, মই নিজে জানো, মই লেখক হিচাপে যে কেনেকুৱা কিতাপ তেওঁলোকে বিচাৰে। বহুতো সক্ষম লেখকে কিতাপ প্ৰকাশ কৰিব পৰা নাই প্ৰকাশকৰ অভাৱত, আৰু এনেকুৱা লেখকো আছে, এনেকুৱা প্ৰকাশকো আছে, নতুনকৈ গঢ় লোৱা প্ৰকাশনবিলাক আছে যি লেখকৰ পৰা এটা মাননীলৈ কিতাপ প্ৰকাশ কৰি দিয়ে। তেওঁলোকৰ এটা লেবেল থাকে প্ৰকাশক হিচাপে, কিন্তু যিটো আৰ্থিক ব্যয়টো তেওঁলোকে নকৰে, লেখকে কৰে। তাৰ ফলত কিছুমান মান নোহোৱা কিতাপ। কাৰণ আজি যদি এটা অসমৰ ওপৰত কিতাপ এখন ওলায়, তাৰ মূল আপিলটো অসমৰ মানুহৰ কাৰণেই থাকিব, অন্যত আপিলটো কম হ'ব। আৰু অনুবাদৰ জৰিয়তেহে আমি পৃথিৱীৰ বিভিন্ন সমাজ সংস্কৃতি, বিভিন্ন সাহিত্য কথাখিনি আমি পাব পাৰোঁ আৰু কেতিয়াবা বিভিন্ন সত্যৰো সন্ধান পাওঁ। সেইকাৰণে সকলো দিশৰ পৰা সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত অনুবাদ অতি প্ৰয়োজন। তদুপৰি বিজ্ঞান আৰু অন্যান্য বিষয়তো অনুবাদ আজি বেছি প্ৰয়োজন হৈ পৰিছে। গতিকে সেই সকলোবিলাক দিশৰ পৰা আমি অনুবাদৰ ওপৰত খুব গুৰুত্ব দিব লাগিব আৰু অনুবাদ যাতে শুদ্ধকৈ ভালকৈ হয়, আৰু মই যিটো কৈছোঁ সম্পূৰ্ণকৈ হয়, সেই দিশবিলাক আমি নিশ্চিত। আপুনি আৰু কথা ক'লে এই গ্ৰন্থৰ প্ৰচলন কমি গৈছে বুলি কৈছে মানুহে, আপুনি ক'লে বিদেশত ট্ৰেইনতো গ্ৰন্থ পঢ়ে, কি ক'ব আপুনি? স্বাভাৱিক, তেওঁলোকে বুজি পাইছে, তেওঁলোকে টেকন'লজিৰ সোৱাদ আমাতকৈ বহুত আগতে পাইছে, টিভিয়ে হওক, মোবাইলে হওক, ইণ্টাৰনেটে হওক, আৰু তেওঁলোকে এতিয়া সেই পৰ্বটো অতিক্ৰম কৰি দেখিছে যে এই টেকন'লজিতকৈ আমাৰ গ্ৰন্থই যি মানুহক ছেটিছফেকশ্যন, যি আনন্দ দিয়ে, যি জ্ঞান দিয়ে, সেই জ্ঞানটো
গভীৰতা আৰু সেইকাৰণে আকৌ গ্ৰন্থৰ প্ৰতি গ্ৰন্থলৈ উভতি গৈছে আমিও কিন্তু গ্ৰন্থ যিমান এৰিছিলোঁ এতিয়া অকণমান পৰিৱৰ্তন হৈছে এতিয়া গ্ৰন্থৰ প্ৰতি যেন আগ্ৰহ আমাৰ অসমতো বাঢ়িছে তেনেকুৱা ধাৰণা প্ৰত্যেক বছৰে অসমৰ পৰা অসমীয়া সাহিত্যত বহুত গ্ৰন্থ প্ৰকাশ হৈ আহিছে কিন্তু ক্ৰয় কৰা মানুহৰ সংখ্যাটো কমিছে আপুনি কি আহ্বান জনাব মানুহটো বাঢ়িছে আজিকালি অসমীয়া কিতাপ আমাৰ যেতিয়া ওলাইছিল তেতিয়া 2233 ওলাইছিল কিন্তু তেতিয়া পটককৈ ছপাই লোৱাৰ অফছেট বা তেনেকুৱা নতুন টেকন'লজি নাছিলে আজিকালি 500কৈ ওলায় এভাৰেজ কাৰণ দৰকাৰ হ'লে কিতাপখন চলিলে পটককৈ আৰু 5 দিনৰ ভিতৰতে ছপাই উঠাব পাৰে গতিকে সেই সময়ৰ লগত হেৰি কৰি সেইকাৰণে দেখিব একোখন গ্ৰন্থৰ 8টা 10টা সংস্কৰণ সেইবিলাক 500 কপি বা 1000 কপিৰ সংস্কৰণ গতিকে এইটো যিটো দেখা গৈছে যে বহুত গ্ৰন্থ ওলাইছে গ্ৰন্থবোৰতো বিক্ৰীও হৈছে এইটো নহয় যে বিক্ৰী হোৱা নাই তাৰমানে আচলতে আমাৰ ক্ৰেতাৰ সংখ্যা কমিছে নেকি মইতো ভাবোঁ কমা নাই আগতকৈ অন্তত কমা নাই যি ধৰণে বাঢ়িব লাগিছিল হয়তো প্ৰকাশন গোষ্ঠীসমূহৰ এটা কথা মানে বাইদেউ উল্লেখ কৰিছে যে নিম্নমানৰ কিতাপৰ কোনো একো ভিতৰত একো নাথাকে ধৰক কিন্তু এটা মাননি লৈ প্ৰকাশন গোষ্ঠীসমূহে প্ৰকাশ কৰে এই ক্ষেত্ৰত কি ক'ব মানে এইটো আমাৰ অসমতহে যে হৈছে তেনেকুৱা নহয় পৃথিৱীৰ সকলো দেশত সকলো ভাষাতে ৰাইটাৰ্ছে নিজে হেৰি কৰি প্ৰকাশকক পইচা দি পেইড পাব্লিকেশ্যন বুলি কয় তাক সেই পেইড পাব্লিকেশ্যন কৰোৱাৰ পৰম্পৰাটো আছে আৰু পেইড পাব্লিকেশ্যনত যে চবেই নিম্নমানৰ গ্ৰন্থ ওলায় সেইটো নহয় প্ৰকাশকৰ কিছুমান ট্ৰেডিশ্যনেল নীতি নিয়ম থাকে তেওঁলোকে এই ধৰণৰ গ্ৰন্থই প্ৰকাশ কৰিবলৈ লয় হয়তো নন ফিকশ্যন এখন নলয় ডিটেক্টিভ উপন্যাসখন পটকৈ ল'ব গতিকে সেই দিশৰ পৰা কেতিয়াবা এনেকৈ পেইড পাব্লিকেশ্যনটো ওলালেও সেই গ্ৰন্থ কিন্তু পাঠকে আদৰি লয় আৰু এইটো হয়েই যে 100খন গ্ৰন্থ ওলালে তাৰপিছত বহু সংখ্যক মান সকলোৱেতো সমান হ'ব নোৱাৰে আৰু পাছকেও সকলো আদৰি নলয় গতিকে সেই দিশটো থাকিব ইনস্পাইট অফ ডেট গ্ৰন্থ আগবাঢ়ি সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।